স্থানীয় মানুহবোৰ অটনমি পাব লাগে, ক্ষমতা পাব লাগে। আৰু গোটেই উদ্দেশ্যটো হ'ল যে ক্ষমতা বিকেন্দ্ৰীকৰণ হ'ব লাগে। ক্ষমতা দিল্লীৰ পৰা নহয়, ক্ষমতা দিছপুৰৰ পৰা নহয়, ক্ষমতা ডিফুত যাব লাগে বা বিটিআৰত যাব লাগে বা হাফলং বা ডিমাচাৰলৈ যাব লাগে। এয়া আছিলে 6 স্কেডিউলৰ মূল আদৰ, মূল কনচেপ্ট, টু গিভ অটনমি and power to tribal communities for the development of their region and for the progress of the people who are living in that region. Nijor অঞ্চলৰ উন্নতি আৰু এই অঞ্চলৰ ভিতৰত বসবাস কৰা মানুহসকলৰ সামূহিক তেওঁলোকৰ প্ৰগতিৰ বাবে 6 স্কেডিউল দিয়া হৈছে। কংগ্ৰেছে সন্মান কৰে ক্ষমতা বিকেন্দ্ৰীকৰণ, ভাষা ভিত্তিতে হোক, জনগোষ্ঠী জনজাতি ভিত্তিতে হোক, কংগ্ৰেছে এই প্ৰিন্সিপলটো বুজি পায়। কংগ্ৰেছে গম পায় যে আমাৰ দেশৰ ভিতৰত মাত্ৰ এটা চিন্তাধাৰা ৰাজত্ব হ'ব নোৱাৰে। অসমৰ ভিতৰতো মাত্ৰ এটা চিন্তাধাৰা ৰাজত্ব হ'ব নোৱাৰে। আমি ক্ষমতা বিকেন্দ্ৰীকৰণ কৰিব লাগিব। সকলৰ নিজৰ আশা আছে, সকলৰ নিজৰ সপোন আছে, সকলোৱে সামাজিকভাৱে, আৰ্থিকভাৱে, ৰাজনৈতিকভাৱে আৰু শক্তিশালী হোৱাটো বিচাৰে, স্বাভাৱিক কথা। কংগ্ৰেছে এই প্ৰিন্সিপলটো বুজি পায়, সন্মান কৰে। সেইকাৰণে য'ত সময় উচিত হৈছে তাত অটনমাছ কাউন্সিল, আৰু য'ত সময় উচিত হ'ল তাত আমাৰ কংগ্ৰেছৰ দিনৰ ডেভেলপমেণ্ট কাউন্সিল, ঠেঙাল কছাৰী আমাৰ দিনৰ ডেভেলপমেণ্ট কাউন্সিল। কিন্তু আজি দুখৰ কথা যে এই কাউন্সিলক ক্ষমতা দিয়া এই যে এটা চিন্তা আছিল, 6 স্কেডিউলৰ যে এটা চিন্তা আছিল, যে এটা সুবিধা আছিলে আমাৰ সংবিধানত, এই সংবিধানৰ উল্লেখিত 6 স্কেডিউলৰ এই মূল প্ৰিন্সিপল ওপৰত, আদৰ্শ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আক্ৰমণ কৰি আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া is attacking the basic fundamental principle of 6 schedule as enshrined in the Indian Constitution. কিয় কৈছো যে আমি এটা পাৰ্থক্য দেখা পাইছো। যেতিয়া 15 বছৰ কংগ্ৰেছৰ চৰকাৰ আছিল, প্ৰয়াত তৰুণ গগৈ দেৱ অসমৰ মুখ্যমন্ত্ৰী আছিল, তেওঁ ক্ষমতা বিকেন্দ্ৰীকৰণৰ ওপৰত বিশ্বাস কৰিছে। বিটিআৰত স্থানীয় নেতৃত্ব, আমাৰ দলৰ ক্ষতি হলেও বিটিআৰত স্থানীয় দলৰ নেতৃত্ব প্ৰদান কৰিছে। কাৰ্বি আংলঙৰ ক্ষেত্ৰত সেই সময়ত সিনিয়ৰ এমপি, সিনিয়ৰ কংগ্ৰেছ লিডাৰ বীৰেন সিং ইংতি ডাঙৰীয়া তেখেতৰ পৰামৰ্শ শুনিছে, তেখেতৰ পৰামৰ্শ বিচাৰিছিল। ডিমা হাছাওত আমাৰ সিনিয়ৰ মানুহৰ লগত আলোচনা কৰিছে আৰু বিভিন্ন দল সংগঠনৰ লগত আলোচনা কৰিছিল, বৈঠক কৰিছিল, জানিবলৈ বিচাৰিছে। কিন্তু আজিতো বিপৰীত। আজি 6 স্কেডিউল কাউন্সিলৰ ক্ষমতা কাউন্সিলৰ ভিতৰত নহয়, কাউন্সিলৰ ক্ষমতা এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাতত। তেওঁ ৰিমোট কণ্ট্ৰল যোগেদি কাউন্সিলবোৰ চলাই আছে। এই বিটিআৰ কাউন্সিলে হওক, এই ডিমা হাছাও কাউন্সিলে হওক বা কাৰ্বি আংলঙৰ কাউন্সিলটো, এতিয়া কাৰ্বি আংলঙৰ কাউন্সিলৰ সিদ্ধান্ত কাউন্সিলৰ মানুহ নলয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লয়।
বিটিআৰ কাউন্সিলৰ মূল সিদ্ধান্ত বিটিআৰ কাউন্সিলে নলয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ডিমা হাছাও কাউন্সিলৰ সিদ্ধান্ত কাউন্সিলৰ চিফ নলয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু ইয়াৰ উদাহৰণ হৈছে, ইয়াৰ প্ৰমাণ হৈছে যে কেনেদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰিমোট কণ্ট্ৰল যোগেদি প্ৰত্যেক কাউন্সিলত হাজাৰ হাজাৰ বিঘা মাটি য'ত তেওঁলোকে যাক দিবলৈ বিচাৰে নিজৰ ইচ্ছামতে কৰি আছে। আৰু কাউন্সিলৰ মানুহবোৰ, কাউন্সিলৰ নেতৃত্ব দুৰ্বল, নিজৰ কাউন্সিলৰ মানুহখিনিক নিৰাপত্তা দিব পৰা নাই, ইনএফেক্টিভ, উইক, আৰু নিজৰ মানুহৰ লগত বিশ্বাসঘাতক কৰিছে, নিজৰ মানুহক বিট্ৰে কৰিছে। আমি বিচাৰো কাউন্সিলৰ মানুহৰ নেতৃত্ব ভাল হ'ব লাগে, ষ্ট্ৰং হ'ব লাগে, নিজৰ কাউন্সিলৰ মানুহৰ পক্ষত মাত মাতিব লাগে। হ'ব পাৰে আমাৰ ডিফাৰেঞ্চ অফ অপিনিয়ন থাকিব পাৰে, কিন্তু সকলোৰে নিজৰ অঞ্চলৰ নিজৰ মানুহৰ পক্ষত মাত মাতিব লাগে। আৰু আমি আলোচনাপন্থী, আমি শুনিম, আমি কথাখিনি পাতিম। কিন্তু আজিৰ তাৰিখত বিটিআৰে হওক, কাৰ্বি আংলঙে হওক, ডিমা হাছাই হওক, হাৰ মানি লৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্মুখত আঁঠুকাৰি তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা যি কৰিছে, যি বিচাৰে সেয়া তেওঁলোকে কৰিছে। আজি কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ট্ৰাইবেল কাউন্সিলৰ মাটিৰ ওপৰত ইমান সহজ সৰলভাৱে বিভিন্ন কোম্পানীক দিব পাৰিছে, যাৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে ব্যক্তিগতভাৱে আলোচনা কৰিছে? কিয়? বিভিন্ন জিলা আছে, কিন্তু ট্ৰাইবেল মাটি 6 স্কেডুল মাটিতে তেওঁ ইমান সুবিধা কিয় পাইছে? আৰু কিমান বিঘাৰ কথা পাতি আছো? কোকৰাঝাৰত আমাৰ 6,000 বিঘা, ডিমাচাত 9,000 বিঘা, আৰু কাৰ্বি আংলঙত 18,000 বিঘা। কম মাটি নেকি? 12,000 আছে। এইটো কম মাটি নেকি? 18,000, 12,000, 9,000, 6,000 কম মাটি নেকি? আৰু কেনেকে কৰিল? কিমান মানুহ এই মাটিত বসবাস কৰিছে? অলপ যোগ কৰচোন। 18,000, 41,000 বিঘা মাটি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মানুহৰ হাতৰ পৰা লৈ গুচি গ'ল। আৰু কাউন্সিল নিমাত, দুৰ্বল, আৰু ৰাইজৰ লগত বিশ্বাসঘাতক কৰিছে। দেখাই দিয়ক আমাক এটা কাগজ, যদি এই অঞ্চলৰ বসবাস কৰা মানুহে চহী কৰি দিছে যে আমি এৰিবলৈ বিচাৰো। কাগজ আছে, চহী আছে, মানুহে গমেই পোৱা নাই। মানুহে গমেই নাপালে কোনদিনা ক'ত পিলাৰ বহাই দিলে, ক'ৰবাত আদানী, ক'ৰবাত আম্বানী, মামা মামী কথাই নকওঁ মই। আৰু কিয় কৰিব পাৰিছে? যিহেতু কাউন্সিলৰ ভিতৰত স্থানীয় মানুহক যিদৰে মাটি পট্টা দিব লাগিছিল, ভূমি অধিকাৰ দিব লাগিছিল, নিদিলে। কাউন্সিলে নিজৰ মানুহবোৰ ভৰাই দিলে, যাৰ ফলত মাটি দিয়াটো সহজ সৰল হ'ল। আজি ট্ৰাইবেল এৰিয়া, ট্ৰাইবেল মানুহে মাটি নাপায়। কাউন্সিলৰ ভিতৰত আপোনালোকে কওকচোন, ভূমি পট্টা ল'বলৈ কোনোবাই 1 বছৰ, 2 বছৰ, 3 বছৰ, 4 বছৰ লাগি যায়। আৰু এটা ৰিমোট কণ্ট্ৰল হিমন্ত বিশ্ব ডাঙৰীয়া হাতৰ এটা বাটনত টিপি 41,000 বিঘা মাটি তেওঁ মানুহৰ হাতৰ পৰা লৈ গুচি গ'ল। এয়া এটা ডাঙৰ উদাহৰণ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ট্ৰাইবেল কাউন্সিল 6 স্কেডুলৰ সেই মূল আদৰ্শ ওপৰত বিশ্বাস নকৰে, আক্ৰমণ কৰিছে।
ক্ষমতা বিকেন্দ্ৰীকৰণ কৰাতকৈ ক্ষমতা নিজৰ হাতত ল'বলৈ বিচাৰিছে এটাহে উদ্দেশ্য লয় যে তেওঁ কেনেদৰে এজন ৰিয়েল এষ্টেট ব্ৰকাৰ জৰিয়তে ক'ত মাটি ক'ত দিব এইটো সেই ক্ষমতাতে তেওঁলোকে ওচৰত থাকিবলৈ বিচাৰে এয়াই হৈছে আজি তাৰিখত বৰ্তমান বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰিয়েল এষ্টেট ব্ৰকাৰ দৰে কাম কৰি আছে য'ত ইচ্ছা তাতে মাটি দি দিব ৱেষ্ট কাৰ্বিআংলঙত কিমান মাটি মেঘালয়লৈ দিছে ব্লক 1 ব্লক 2 কাৰ লগত আলোচনা কৰিলে সাৰ্ভে কৰিছে মানুহ সুধিছে কাবাক জনাইছে যোৱাকালি টুইট কৰিছে খুব ভাল পাইছে মেঘালয়ৰ লগত আমি বাউণ্ডাৰী পিলাৰ আমি ক'বাত বহাইছো আৰে তোমালোকে দিলা ক'ত মানুহ সুধিলা নে নাই সুধা মানুহক অৱগত কৰিলা নে নাই কৰা ক'বাত আদানীক দি দিছে ক'বাত আম্বানীক দি দিছে ক'বাত মিজোৰামত দিবলৈ বিচাৰে ক'বাত মেঘালয়লৈ দিবলৈ বিচাৰে কি চলি আছে এই 6 স্কেডিউল মাটি আমি 6 স্কেডিউল দি কৰিছোৱে আৰু প্ৰটেকশ্যন দিবলৈ কিন্তু যিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চলাই আছে আটাইতকৈ লিষ্ট প্ৰটেক্টেড হৈছে 6 স্কেডিউল লিষ্ট প্ৰটেকশ্যন আছে আপোনালোকৰ হাতত এনেদৰে কাউন্সিলবোৰ চলাইছে এনেকুৱা কিছু মানুহ কাউন্সিলক মূল গাদীত বহাই দিলে যে লিষ্ট প্ৰটেক্টেড মাটি হৈছে আপোনালোক বেলেগ ক'বাত দেখাই দিয়ক এনেকে ক'বাত কৰিছে ক'বাত কৰিব পাৰিছে নিজৰ উত্তৰ গুৱাহাটীত বিঘাই বিঘাই মাটি এনেকে ল'ব পাৰিছে আমিনগাঁৱত পাৰিছে জালুকবাৰীত পাৰিছে তাতোতো মাটি আছে কিয় লিষ্ট প্ৰটেক্টেড মাটি আজি ট্ৰাইবেল মাটি হৈছে আজি এনেকুৱা তেওঁ এটা ষ্ট্ৰাকচাৰ গঢ়ি তুলি আৰু সেই কাৰণে আমি বাৰম্বাৰ আমি কৈছো যে কংগ্ৰেছ দল এবাৰ 6 স্কেডিউলৰ মানুহৰ মাটি অধিকাৰৰ বাবে সংগ্ৰাম কৰিব 6 স্কেডিউলৰ যে আদৰ্শ যে ক্ষমতা আমি বিকেন্দ্ৰীকৰণ কৰিব লাগে আমি সেই 6 স্কেডিউলৰ প্ৰটেকশ্যনৰ বাবে আমি এটা সংগ্ৰাম আৰম্ভ কৰিছো আৰু মানুহও জানে যে কংগ্ৰেছ সকলৰ হৈ মাত মাতে এই 6 স্কেডিউল অঞ্চলত যিসকল আছে সকলৰ হৈ কংগ্ৰেছে মাত যেহেতু কংগ্ৰেছৰ এটা মূল আদৰ্শ আছে যে আমি ৰাজনীতি কৰিম পলিটিক্স কৰিম but not at the cost of peace শান্তিক বলি কৰি আমি ৰাজনীতি নকৰো লাগিলে আমি ক্ষমতা বলি দিম কিন্তু শান্তি থাকিব লাগে এয়া কাম আমি বিটিআৰত কৰিছো এয়া কাম আমি অসম চুক্তি সময়ত কৰিছো ক্ষমতা আমি এৰি দিলো শান্তিৰ স্বাৰ্থত আৰু এয়া হ'ল ডিফাৰেন্স পাৰ্থক্য কংগ্ৰেছ আৰু বিজেপিৰ মাজত তেওঁলোকে ক্ষমতাৰ কাৰণে আজি মণিপুৰত জুই লগাই দিলে বিভিন্ন চাৰ্চ বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ ওপৰত আক্ৰমণ বিভিন্ন এছটি মানুহৰ ঘৰ জ্বলি গ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা সময়ত কৈছিল 6 মাহতে মণিপুৰ ভাল হৈ যাব ক'ত গ'ল এই কথা মণিপুৰত যে জুই লাগিল তাৰ ভিতৰত চিফ মিনিষ্টাৰ বীৰেন সিং এজন খলনায়ক আছে কিন্তু তেওঁ সন্মুখত সকলোৱে জানে যে সেই সময়ত গোটেই নেডাৰ ৰিমোট কণ্ট্ৰলটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত আছে আৰু মণিপুৰত যে জুই লাগিল কুকি মেটে আৰু বিভিন্ন সমাজৰ অংশৰ মাজত তাৰ আৰু এজন আঁতৰত খলনায়ক আছে এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আজি এই প্ৰভাৱটো আমি অসমৰ ভিতৰত বিভিন্ন 6 স্কেডিউল এৰিয়াৰ ভিতৰত দেখা পাইছো মানুহৰ মাজত কাজিয়া লগাবলৈ বিচাৰে সংঘাত সৃষ্টি কৰিবলৈ বিচাৰে আমি জাষ্টিছৰ কথা আমি ৰিসপেক্টৰ কথা আমি ডিগনিটিৰ কথা আৰু সেই কাৰণে আপোনালোকে দেখিছে যে যোৱাকালি আমি য'ত য'ত গৈছো ৰাইজ আমাক ওয়েলকাম 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 কৈছে
ৰাইজৰে ৱেলকাম 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 শুনি বিজেপিয়ে ভয় খাই গ'ল আৰু সেইকাৰণে তেওঁলোকে কৈছে গো বেক গো বেক গো বেক। নিশ্চয় তেওঁলোকে ক'ব যেতিয়া ৰাইজে আমাক ৱেলকাম কৰিছে তেওঁতো গো বেক ক'বই, তেওঁ কি ৱেলকাম ক'ব নেকি আমাক? গম পোৱা নাই, আমাক হ'ব পাৰে গো বেক কৈ আছে, কিন্তু ৰাইজে আমাক যিদৰে ৱেলকাম জনাই আছে তাৰ মানে মনে মনে পেটে পেটে ৰাইজে তেখেতক তেওঁলোকক গো বেক কৈ আছে। যিয়ে নহওক বিভিন্ন কথা আপোনালোকে নিজে প্ৰশ্ন সুধিব। মোৰ যিখিনি কথা মই আৰম্ভণিত ক'বলৈ বিচাৰিছিলোঁ মই সেইখিনি কথা ক'ম। ধন্যবাদ। মই এটা প্ৰশ্ন সুধো। 2026 নিৰ্বাচন আহি পালে, এপ্ৰিল মাহত নিৰ্বাচন হ'ব বিধানসভা। তাৰ বাবে কংগ্ৰেছে অসমৰ আঞ্চলিক দলসমূহ যেনে অখিল গগৈহঁতৰ লেখীয়া যিবিলাক আঞ্চলিক দল আছে সেই দলসমূহৰ লগত কংগ্ৰেছে কিবা বুজাবুজি সিদ্ধান্তত উপনীত হৈছে নেকি? বা কাৰ্বি আংলঙত তেনেকৈ আঞ্চলিক দল আছে, ইয়াত কিবা আপোনালোকে আলোচনাৰ বাবে আগবাঢ়িছে? দ্বিতীয়দিন নিৰ্বাচন ছেপ্টেম্বৰৰ ভিতৰত হ'ব লাগে বা হ'ব পাৰে। দ্বিতীয়দিন তিনিটাকৈ শক্তিশালী আঞ্চলিক দল আছে, UPPL কওক, হাগ্ৰামা বাহিনীয়ে কওক আৰু গণশক্তি এটা দল আছে। তেনেকৈ আপোনালোকে কিবা কংগ্ৰেছে আলোচনা কৰিছে? চাওক, BTR নিৰ্বাচন লৈ মাত্ৰ 2 মাহ। মই আমাৰ এতিয়া বৰ্তমানত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত সলনি হ'ল আৰু নতুন প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ বাবে BTR নিৰ্বাচনৰ তৈয়াৰী কৰিবলৈ মাত্ৰ হাতত 2-3 মাহ আছে। তো যি এটা গতি আমি লৈছোঁ যোৱা কিছু বছৰৰ পৰা প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত, সেই গতিটো আমি ধৰি ৰাখিম। বিধানসভা নিৰ্বাচনলৈকে সময় আছে আৰু সেইকাৰণে মই বিভিন্ন সময়ত কৈছোঁ যে বিধানসভা নিৰ্বাচন আমাৰ নতুন PCC কমিটি আমি নিজৰ এটা আছেছমেণ্ট কৰি লওঁ যে আজি বিভিন্ন জিলাত ৰাইজে কি বিচাৰে, মূল বিষয়বোৰ কোন বা কি আৰু সংগঠনৰ স্থিতি কি। কিন্তু যিহেতু আমি বিশেষকৈ কাৰ্বি আংলঙত আজি মই উপস্থিত হৈছোঁ, সকলোৰ লগত কথা পাতিছোঁ, মই এটা কথা ক'বলৈ বিচাৰোঁ যে মই বা আমাৰ নতুন PCC কমিটিয়ে বিভিন্ন ঠাইত কৈছে যে যোৱা পঞ্চায়ত, যোৱা লোকসভা নিৰ্বাচন ছেমিফাইনেল খেল, আহা বিধানসভা নিৰ্বাচন আমাৰ ফাইনেল খেলটো হ'ব। কিন্তু কাৰ্বি আংলঙত আহি ৰাইজৰ মাজত যি মই চেণ্টিমেণ্ট দেখা পাইছোঁ, ভাৱটো মই বুজিছোঁ, কাৰ্বি আংলঙত মই ক'বলৈ বিচাৰোঁ বিশেষকৈ যে আহা বিধানসভা নিৰ্বাচন ফাইনেল নহয়। কাৰ্বি আংলং জিলাৰ ভিতৰত ৱেষ্ট কাৰ্বি আংলং যোগ কৰি আহা বিধানসভা নিৰ্বাচন ফাইনেল নহয়। তাৰ পিছত যে কাউন্সিলৰ নিৰ্বাচন হ'ব, সেয়া হ'ল আমাৰ বাবে ফাইনেল, সেয়া হ'ল আমাৰ বাবে টাৰ্গেট। আৰু আহা বিধানসভা নিৰ্বাচন মাত্ৰ ছেমিফাইনেল। আহা কাউন্সিল নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্ব কাউন্সিল গঠন কৰা হ'ব। আঁতৰত যোৱা নাই, মই সময়ৰ কথা কৈছোঁ। মই কৈছোঁ যে আপুনি নিজৰ প্ৰশ্নটো সুধিলে, মই কৈছোঁ যে BTR লৈ মাত্ৰ 2 মাহ। তো ভূপেন বৰা ডাঙৰীয়াই যিদৰে আমাক দলটো আগুৱাই লৈ গৈছে, AICC যিদৰে আগুৱাই লৈ গৈছে, 2 মাহৰ ভিতৰত আমি তেনেদৰে আগবাঢ়ি যাম। বিধানসভালৈকেতো সময় আছে আৰু আমাৰ কমিটি নতুন, আমি নিজৰ এটা আণ্ডাৰষ্টেণ্ডিং, নিজৰ এছেছমেণ্ট হ'ব লাগিব। কথা পাতিবলৈ হ'লে মই যেতিয়া নিজৰে ঘৰৰ ভিতৰত মোৰ ৰুম কিমান আছে, মই কোনটো ৰুম দিম, ৰুমটো দিবলৈ ৰুমটো ভাল হ'ব লাগিব না, তাত AC টো চলিব লাগিব, তাৰ ইনডোৰ চেণ্টটো ভাল হ'ব লাগিব, সেইটোৱে ৰুম মই দিম। নিজৰ আমাৰ ঘৰটো ডাঙৰ, অলপ ৰুমটো চাব লাগিব ক'ত কি কেনেকুৱা ৰুম, যি ৰুমত আমি
বেলেগক দিব পাৰোঁ সেইখিনি কৰাৰ পিছতে আমি বেলেগক ক'ব পাৰিম কি আহা আমি আমাৰ এইটো ঘৰলৈ আহা এইটো ৰুমটো তোমালোকে লোৱা সেই ৰুমটোলৈ আমি লৈ যাম হয়নে নহয় অখিলভাৱে স্পেচিফিক কৈছে যে আলোচনা হ'ব লাগে যেহেতু নিৰ্বাচনৰ কাষ চাপিছে কিন্তু কংগ্ৰেছে আলোচনাটো পিছুৱাই লৈ গৈ আছে ময়ো স্পেচিফিকলি কৈছোঁ যে কেমেৰাৰ সন্মুখত আলোচনা নহয় আৰু দলৰ স্থিতি আমি সবল কৰা নকৰাকৈ আমি ভাল মিত্ৰ কেনেকৈ হ'ব পাৰিম নিজৰ আমি গাড়ীটো আমি ঠিক নকৰিলে আমি বেলেগ পেচেঞ্জাৰক আমি কেনেকৈ বহাব পাৰিম নিজৰ গাড়ীটো ঠিক কৰিব লাগিব আগতে অলপ আমি ৰিপেয়াৰ কাম কৰি আছোঁ আপোনালোকে কাৰ্বি আংলঙত সোলাৰ প্ৰজেক্টৰ বিৰোধিতা কৰিছে CBGৰ বিৰোধিতা কৰিছে বিজেপিয়ে কৈছে যে আপোনালোক উন্নয়ন বিৰোধী এই সন্দৰ্ভত আপুনি কি আজি যদি তেওঁলোকে ইণ্ডাষ্ট্ৰী বহাবলৈ বিচাৰে মোৰ মতে ইণ্ডাষ্ট্ৰী এনেকুৱা হ'ব লাগে যি এমপ্লয়মেণ্ট ক্ৰিয়েট কৰে যে নিবনুৱা সমস্যাটো সমাধান কৰে কাৰ্বি আংলঙত যে 18,000 বিঘা য'ত 23টা গাঁও আছে তাত মানুহবোৰ খেতি কৰে আৰু অলপ বেলেগ বেলেগ ধৰণৰ খেতি কৰে চেট্ৰনালা খেতি কৰে এতিয়া সোলাৰ প্লান্ট আহিব সোলাৰ ইঞ্জিনিয়াৰ লাগিব এই 23টা গাঁও ভিতৰত কিমান মানুহ হ'ব কওকচোন 20,000 কোনোবা কয় কিমান হ'ব 20,000 ধৰি লওঁ এটা গাঁৱত 1,000কে ধৰি লওঁ এই 20,000 মানুহবোৰ কিমানে সোলাৰ প্লান্টত চাকৰি পাব মোৰ ইণ্ডাষ্ট্ৰী পলিচি বা আমাৰ কংগ্ৰেছ ইণ্ডাষ্ট্ৰী পলিচি হৈছে বা যি ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে এমপ্লয়মেণ্ট ফ'কাছ স্মল মাইক্ৰ মিডিয়াম ফ'কাছ এতিয়া তাত এগ্ৰ ক্লাষ্টাৰ হ'ব নোৱাৰে নেকি যদি তাত এটা চেট্ৰনালা ক্লাষ্টাৰ হয় তেতিয়া বহুত আমি মানুহবোৰ আমি ডিছপ্লেচ নকৰিলোঁ তেওঁলোকৰ নিজৰ মাটি তেওঁলোকৰ চেট্ৰনালা খেতি কৰিলোঁ আমি ট্ৰেইনিং ইহঁতক দি চেট্ৰনালা এক্সট্ৰাক্ট কেনেকৈ ক'ব পাৰে আমি সৰু সৰু মাইক্ৰ প্লান্ট বহাই আমি সেই চেট্ৰনালা এক্সট্ৰাক্টটো লৈ যদি দৰৱত কোম্পানীক দিব লাগে ফাৰ্মাচিউটিকেল কোম্পানীক বা যদি কিবা বেলেগ কেমিকেল কোম্পানী দিব লাগে আমি তেনেকুৱা এটা ইণ্ডাষ্ট্ৰী বহাব পাৰোঁ যি একদম মানে স্থানীয় মানুহৰ পৰম্পৰাগতভাৱে যি কৰি আছে তেওঁলোকক আমি আগুৱাই লৈ গৈছোঁ এইটোতো একদম মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইণ্ডাষ্ট্ৰী পলিচিটো কিমান এতিয়া নিবনুৱা সমস্যাই বাঢ়ি এইটো ডিছপ্লেচে কৰিলে আমি ডিছপ্লেচ কৰিবলৈ বিচাৰোঁ আমাৰ কংগ্ৰেছৰ ইণ্ডাষ্ট্ৰী পলিচি হ'ল যে স্থানীয় মানুহৰ যি তাত লোকেল যি ইণ্ডাষ্ট্ৰী হ'ব পাৰে ইহঁতক প্ৰাথমিকতা দিয়া তাত আজি বেম্বু হয় আমি বেম্বু পাৰ্ক ক'ব পাৰোঁ আৰু বেম্বুলৈ কিমান আমি তাত আৰু বেম্বু ক্লাষ্টাৰ ক'ব পাৰোঁ যে এইখিনি যে ইমান ইউনিয়ন গভৰ্ণমেণ্টৰ আঁচনিবোৰ যে আছে বেম্বু পাৰ্ক ফুড প্ৰচেছিং ক্লাষ্টাৰ এইখিনি তেওঁলোকে কিয় নকৰে জিঞ্জাৰ ক্লাষ্টাৰ এইবোৰ চব কাম কিয় নকৰে ডাঙৰ ক্লাষ্টাৰটা কিয় নকৰে চ' তেওঁলোকে মাত্ৰ আদানীক দিবলৈ বিচাৰে এই ধৰণৰ ক্ৰনিক কেপিটেলিজম হ'লে এই আদানী আম্বানী আৰু ধনী হৈ থাকিব আৰু আমাৰ স্থানীয় মানুহবোৰ তেওঁলোকৰ মাটি যাব ঘৰ যাব ক'ত যাব তেওঁলোকে নিজে নাজানে তেওঁলোকৰ ফিউচাৰ আনচাৰ্টেন হ'ব কিন্তু উইদাউট পাৱাৰ প্ৰজেক্ট can we imagine a big industry পাৱাৰৰ আজি সিচুৱেশ্যন কি কেনেকুৱা স্থিতি আপুনি কওক সমৰটো যিখিনি আপুনি কওক পাৱাৰ সিচুৱেশ্যনটো কি আৰু পাৱাৰটো এটা ষ্টেটে পাৰ্চেজ হ'ব পাৰে আৰু সোলাৰ পাৱাৰ পৰা যে পাৱাৰ জেনেৰেট হ'ব এইটো গ্ৰিডত যাব নে ক'ত যাব এইখিনিতো একো কথাই জনায় পাৱাৰ পলিচি কি মই ভাল পাইছোঁ আই এম ভেৰি হেপী টু হেভ এ ডিছকাশ্যন অন পাৱাৰ বাট পাৱাৰটো আজি তেওঁলোকে যে ইম্পৰ্ট কৰিব পাৰে পাৰ্চেজ কৰিব পাৰে আৰু পাৱাৰ প্ৰজেক্ট বহাবলৈও হ'লেও এনেকুৱা মাটি ল'ব পাৰে য'ত তাত খেতি হোৱা নাই বা স্থানীয় মানুহৰ লগত যদি লেণ্ড ল'বলৈ বিচাৰে তো ৰুলছ এণ্ড ৰেগুলেশ্যনছ ফ'ল' কৰক মই পুনৰবাৰ কৈছোঁ ট্ৰাইবেল কাউন্সিলত মাটি লোৱা সহজ এনেকৈ মানুহকে মাটি দিয়া নাই গোটেই নিয়ন্ত্ৰণে কৰিছে কাউন্সিলে
নহ'লে এইখিনি কাম বেলেগ জিলাত কিয় কৰা নাই? ডিমা হাছাও, কোকৰাঝাৰ, কাৰ্বি আংলঙতে কিয়? মাটি বেলেগ ঠাইত নাই নেকি? ইয়াত মাটি লোৱা বেছি সহজ, যিহেতু কাউন্সিল দুৰ্বল, ৰাইজৰ লগত বিশ্বাসঘাতক কৰিছে, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আগত সাধুকাৰী তেওঁ যি কয় কৰিবলৈ প্ৰস্তুত হৈ আছে। বৰ্তমান দেখা গৈছে যে ৰাজ্যত সাংবাদিকৰ ওপৰত আক্ৰমণ সততা দিনক দিনে বৃদ্ধি পাব ধৰিছে। যোৱাকালি চিলাপথাৰত এগৰাকী সাংবাদিকক ৰাজহুৱাভাৱে প্ৰহাৰ কৰা হৈছে। আপোনাৰ কি? আমি গৰিহণা দিছো। আমি যেতিয়া যোৰহাটলৈ আহিছো, এগৰাকী মহিলা সাংবাদিক আমাৰ ভিৰৰ মাজত যথেষ্ট অসুবিধা পাইছে। আমি লগে লগে আমি ক্ষমা বিচাৰি এই সাংবাদিকগৰাকীৰ ওচৰত আমাৰ এটা জিলা কংগ্ৰেছৰ টীম গ'ল, কথাখিনি পাতি। হ'ব পাৰে কেতিয়াবা ভিৰত হৈ যায়, আমি লগে লগে আমি ক্ষমা বিচাৰিম। কিন্তু আজি আমি যেতিয়া মুখ্যমন্ত্ৰীয়ে ক'ব, যেতিয়া মুখ্যমন্ত্ৰীয়ে সাংবাদিকসকলক সন্মান নকৰে, যেতিয়া মুখ্যমন্ত্ৰীয়ে যেতিয়া যি সাংবাদিকজনক ভাল নাপায় সেইজনক জেললৈ পঠাই দিয়ে, এপেক্স বেংকৰ কেলেংকাৰী, যেতিয়া তেওঁ ঘনিষ্ঠ মন্ত্ৰীয়ে যেতিয়া সাংবাদিকক সম্বোধন কৰোঁতে কয় তোমালোকে তলৰ মানুহ, এতিয়া নেতৃত্বৰ এনেকুৱা এটা চিন্তাধাৰা আছে, নিশ্চয় সাংবাদিকসকলৰ এই চিন্তাধাৰা প্ৰত্যেক অঞ্চলত, প্ৰত্যেক জিলাত, প্ৰত্যেক বিজেপি কাৰ্যালয়ৰ ভিতৰত সম্ভৱ। যদি নেতৃত্ব সাংবাদিকসকলৰ প্ৰতি এটা সন্মান সহকাৰে তেওঁলোকৰ লগত কথা পাতে, এইটো মালিক কোন, মালিকৰ লগতে পাতিম মই, এই ধৰণৰ কথাবোৰ যে এৰি দিয়ে, আমাৰ লোকতন্ত্ৰৰ চতুৰ্থ স্তম্ভক সন্মান কৰে, তেতিয়া অট'মেটিকলি ভাল হৈ যায়। এই আমি গৰিহণা দিছো, আৰু এই ভুল হৈছে যিহেতু এই মাইণ্ডছেট হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চবকে শিকাই দিছে যে সাংবাদিকক আক্ৰমণ কৰিব পাৰে। সাংবাদিকে এতিয়া আৰক্ষীৰ ওপৰত তেওঁলোকে মাৰপিট কৰিছে, নগাঁও আৰক্ষীৰ ওপৰত মাৰপিট কৰিছে, আৰু তেওঁলোকক এনে এক মাহ ধৰিব পৰাই নাই। আৰু গোলাঘাটত এজন যুৱকে প্লাষ্টিক বটল দলিয়ালে, একদম মানে চিৰিয়াছ কেছ লগাই দিছে। আৰু যিসকলে আৰক্ষীৰ ওপৰত আক্ৰমণ চলাইছে, তেওঁ গানটো কাঢ়ি লৈ যাবলৈ বিচাৰিছে, তেওঁৰ ওপৰত কি কেছ লগাইছে? এতিয়া এয়া হ'ল মাইণ্ডছেট। নিশ্চয় আজি এনেকুৱা এটা অৰাজকতাৰ সৃষ্টি হৈছে, যাৰ ফলত বেছিভাগ মানুহ আজি অহা বিধানসভা নিৰ্বাচনত পৰিৱৰ্তন হৈছে। মই জানিব বিচাৰিছো, আমি সকলোৱে জানিবলৈ পাইছো বিগত কালত বিজেপিৰ এটা প্ৰতিশ্ৰুতি আছিল যে বিজিআৰ আৰু বিজিআৰ ভূমি থকাসকলক মাটি পট্টা প্ৰদান কৰা হ'ব, আৰু স্বয়ং আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও এই কথা কৈছে। আজিৰ তাৰিখত কিন্তু আমি বিপৰীত ছবি এখন দেখিবলৈ পাইছো। এই ক্ষেত্ৰত আপোনালোকৰ চৰকাৰ, আপোনালোকে নিজে অলপ তদন্ত কৰক, কিমান জিলাত এই বিজিআৰ পিজিআৰ মাটিত বিজেপি লিডাৰে দখল কৰিছে, খবৰ লওক। বিভিন্ন জিলাত উজনি অসমত মই কৈছো, আৰু মই আমাৰ আজি ভালে আপুনি সুধিলে, মই জিলা কংগ্ৰেছৰ আমাক সকলোকে অনুৰোধ জনাইছো যে আমাৰ প্ৰদেশ কংগ্ৰেছক অৱগত কৰক যে প্ৰত্যেক জিলাত কিমান বিজিআৰ মাটিত বিজেপি দলৰ নেতা, মন্ত্ৰী, বিধায়ক, পালি নেতা নিজে দখল কৰি ৰাখিছে, বাউণ্ডাৰী ৱাল মাৰি দিছে। এতিয়া বহুতে আপোনালোকে এনেকে কৈ আছে, নিজে জানে। এয়া হ'ল বৰ্তমান চৰকাৰৰ হিমন্ত